গণৰাজ্য দিৱসক লৈ ৰাজ্যজুৰি আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনী। আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজতে নাজিৰা মেকিপুৰ পাটঘৰ চাৰিআলিত ঘটিল চাঞ্চল্যকৰ ঘটনা। ঘটনা সন্দৰ্ভত সাংবাদিকক ভিডিঅ' কৰাত বাধা প্ৰদান নাজিৰা আৰক্ষী শীৰ্ষ বিষয়াৰ। কি কাৰণে আৰক্ষীয়ে বাধা প্ৰদান কৰিলে ই এক গভীৰ ৰহস্য। নাজিৰাৰ মেথনচুৱাৰ উৰিয়া বস্তিৰ সপ্তম শ্ৰেণীত অধ্যয়নৰত দীপালী আগ্ৰিয়া নামৰ ছাত্ৰীক কোনো দুৰ্বৃত্তই কৰিলে হত্যা। স্থানীয় ত্ৰিবেণী হাইস্কুলৰ ছাত্ৰী আছিল দীপালী আগ্ৰিয়া। 4 দিন ধৰি নিৰুদ্দেশ হৈ আছিল সপ্তম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীগৰাকী। নিৰুদ্দেশ সন্দৰ্ভত স্থানীয় গেলেকী আৰক্ষী থানাত অৱগত কৰিছিল যদিও ছাত্ৰীগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাছিল আৰক্ষী। অৱশেষত ছাত্ৰীগৰাকীৰ মৃতদেহ আজি উদ্ধাৰ হয় নাজিৰা আদৰ্শ আৰক্ষী থানাৰ অন্তৰ্গত নাজিৰা পাটঘৰ চাৰিআলিত MS আহমেদ ষ্টোন ক্ৰাছাৰ নামৰ শিল ভঙা ক্ৰেছাৰ মেচিনত। ছাত্ৰীগৰাকীৰ মৃতদেহ শিল ভঙা ক্ৰেছাৰ মেচিনত উদ্ধাৰ হোৱা ঘটনাই সৃষ্টি কৰিছে অঞ্চলটোত গভীৰ ৰহস্য। ঘটনাস্থলীত স্থানীয় নাজিৰা আদৰ্শ আৰক্ষী থানা আৰক্ষী উপস্থিত হৈছে। মানে কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত আজি যিটো ঘটনা হৈছে 26 জানুৱাৰীৰ আগত আজি 25 তাৰিখে কি ক'ব? অতিকৈ মৰ্মাহত অতিকৈ দুখজনক ঘটনা। এগৰাকী কণমানি 13 বছৰীয়া ছাত্ৰী এগৰাকী যোৱা বুধবাৰৰ পৰা নিৰুদ্দেশ হৈ আছে আৰু সেই কথাটো থানাত অৱগতও কৰিছে। তাৰপাছত আজি শনিবাৰ দিনটোত এটা কেঁচাৰ চাহিল নামৰ এজন ব্যক্তি স্বত্বাধিকাৰী মালিক হয় তেওঁ কেঁচাটোত কেঁচা দাচৰ মাজত তেওঁ এগৰাকী ছাত্ৰী উদ্ধাৰ হৈছে। এটা কেনেকুৱা এটা ঘটনা হ'ব, নিশ্চয় এইটো এটা হয়তো কোনোবাই ব্যক্তিয়ে হত্যা কৰিছে। আমাৰ সন্দেহ হৈছে, এতিয়ালৈকে ৰিপৰ্টবোৰ অহা নাই নিছে, হয়তো কোনোবা বলৎকাৰো কৰিব পাৰে। যদি বলৎকাৰ কৰি তেওঁলোকে হত্যা কৰি এই কেঁচাটোৰ ভিতৰত কোনোবাই পেলাই থৈছে নেকি, আৰু কেঁচাটোৰ ভিতৰত পেলাইছে যেতিয়া তো কেঁচাটোৰ ভিতৰত যিটো এটা ফৰেষ্ট বিভাগ আছে তেওঁলোকে জনা উচিত, এইবোৰ তদন্ত কৰা উচিত যে কেঁচাটো চাৰি সীমাটো ভাল ধৰণে আছেনে নাই। দেখিছোঁ যে চাৰি সীমাটো ভাল ধৰণে নাই, CCTVটো বিকল, চকীদাৰ ব্যৱস্থা নাই, দিনে নিশাই ৰাতি চকীদাৰ থাকিব লাগে, সেইবোৰ নাই। যদি সেইবোৰ থাকিলে হয় আজি এনেকুৱা এটা ঘটনা হয়তো নহ'ল হয়। আৰু যদি হৈছে এই কেঁচাটোৰ ভিতৰত কেনেধৰণে কোনোবা বাহিৰৰ ব্যক্তি ইয়াত আহি এগৰাকী ছাত্ৰীক হত্যা কৰি হওক, যিকোনো ক্ষেত্ৰত হওক এই কেঁচাৰ ভিতৰত থ'ব, নিশ্চয় ইয়াত কোনোবা ব্যক্তি জড়িত থাকিব। যদি ব্যক্তি জড়িত নাথাকে তেতিয়াহ'লে কেঁচাটোৰ ভিতৰতে পেলাবলৈ সাহস ক'ত পালে? ইমান ডাঙৰ এখন বাগান আছে, ইমান জংঘল আছে, তাৰ ভিতৰতো পেলাই দিব পাৰিলে কোনোবাই, যদি হত্যা কৰিছেহে। সেইকাৰণে আমি আহ্বান জনাইছোঁ আৰক্ষী প্ৰশাসনক তৎকালীনভাৱে লেহেমীয়া গতিত নহয়, তৎকালীনভাৱে তদন্ত কৰি ছোৱালীজনী প্ৰকৃততে কি ধৰণে কেনেধৰণে অত্যাচাৰ কৰিছিলে, কেনেধৰণে হত্যা কৰিছিলে, কোনে কৰিছিলে, যেতিয়ালৈকে নোলায় তেতিয়ালৈকে এই কেঁচাটো সম্পূৰ্ণৰূপে বন্ধ কৰি থ'ব লাগে। যেতিয়া ওলাব তাৰপিছত যদি কেঁচা ব্যক্তি জড়িত নাই তেতিয়া খোলাত কোনো আপত্তি নাই, কিন্তু কেঁচাৰৰ যিসমূহ নিয়ম আছে, চাৰিসীমা বেৰা, চকীদাৰ, CCTV সম্পূৰ্ণৰূপে সুৰক্ষিত কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। প্ৰশাসনক এটাই অনুৰোধ জনাইছোঁ, তৎকালীনভাৱে কৰক, যাতে লেহেমীয়া গতিত নহয়, যাতে এনেকুৱা এজন ছাত্ৰী ভৱিষ্যতে আকৌ পুনৰ আমি এসপ্তাহৰ ভিতৰত হেৰুৱাবলগীয়া নহয়। তাৰ কাৰণে আমি প্ৰশাসনক অনুৰোধ কৰিছোঁ, লগতে দাবীও জনাইছোঁ। আচলতে গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত এনেধৰণৰ ঘটনাটো খুব দুৰ্ভাগ্যজনক ঘটনা। আৰু ছোৱালীজনী আমাৰ জনগোষ্ঠীৰ ছোৱালী আছিলে আৰু ছাত্ৰী আছিলে, যিহেতু জাতিৰ পৰা বহুত ক্ষতি হোৱা বুলি আমি ক'ব লাগিব। আৰু এই এনেধৰণৰ ঘটনাৰ পৰা অঞ্চলজুৰি যিটো এটা সন্ত্ৰাসৰ সৃষ্টি হৈছে, সেইটো খুব দুখৰ বিষয়। আমি পুলিচ প্ৰশাসনৰ যিধৰণে সহযোগিতা পাব লাগিছিল ইতিমধ্যে আমি পাইছোঁ, আৰু আমি দাবী উত্থাপন কৰিম মন্ত্ৰ পৰীক্ষাৰ সম্পূৰ্ণ তদন্ত পুংখানুপুংখভাৱে হ'ব লাগিব, আৰু ইয়াৰ লগত জড়িত যদি কোনোবা কাল্পিত যদি আছে আইনগতভাৱে শাস্তিতকৈ দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। ঘটনাটো এতিয়া চাওক, আমিতো দেখিছোঁ ইয়াত যিটো ডেড বডি প্ৰত্যক্ষ কৰিলে আপোনালোকেও গম পাব, যিধৰণে মৃত্যু হৈছে ছোৱালীগৰাকীৰ, বৰ দুখ লগা ঘটনা এইটো। আৰু এইটো সহজ মৃত্যু বুলি ক'ব নোৱাৰে, যে পৰিকল্পিত নিশ্চয় এইটো কোনোবা এটা কাল্পিত জড়িত হৈ আছে। আমাৰ সন্দেহ এইটো, সেইটো কাৰণে আমি আইনক আমাৰ অনুৰোধ ৰাখিম, দাবী ৰাখিম। দেখিতো সকলোৱে ক'ব, কিন্তু মন্ত্ৰ পৰীক্ষাটো অহাৰ পিছতে আমি গোটেই কথাখিনি আমি ক'ব পাৰিম। আৰু খালি আমাৰ এটা আইনৰ প্ৰতি আস্থা আছে, এই ঘটনাটোৰ লগত জড়িত যদি কোনোবা দুষ্কৃতিকাৰী আছে, নৰপিছা আছে, তেখেতলোকক কৰায়ত্ব কৰি পেলাই আইনগতভাৱে শাস্তিৰ ব্যৱস্থা দিয়াৰ ব্যৱস্থা কৰিব লাগিব। ছোৱালীজনী সপ্তম শ্ৰেণীৰ ছাত্ৰী বুলি আমি ইতিমধ্যে গম পাইছোঁ। নহয়, এইটো এতিয়া তেখেতলোকৰ দুৰ্ভাগ্য বুলিয়ে ক'ব লাগিব। তেখেতলোকৰ কিবা CCTV সেইটো বিকল হৈ থকা বুলি আমি ইতিমধ্যে গম পাইছোঁ। তেখেতলোকৰ যিটো নিজৰ স্থানটো যিখিনি ব্যৱস্থাপনা কৰিব লাগে, ব্যৱসায়ৰ ক্ষেত্ৰত যিখিনি নীতি নিয়ম কৰিব লাগে, তেওঁলোকে হয়তো ক'ৰবাত কিবা নহয় কিবা ভুল ত্ৰুটি হয়তো থাকি যাব পাৰিছে, সেইটোৰ কাৰণে এনেধৰণৰ ঘটনা হৈছে। নহ'লে এই ৰাস্তাৰ কিনাৰতে
কিমান মানে সহজ, কোনো গৰু ছাগলী নহয়তো, এটা মানে মিত্ৰৰ এটা আনি পেলাই যদি পুতি থৈ যদি ক'ৰবাৰ পৰা গৈছে, তো ক'ৰবাত মানে ক'ৰবাত তেখেতলোকৰ মানে নিজৰ মানে এইডোখৰ চিকিউৰিটিৰ ক্ষেত্ৰত ক'ৰবাত মানে ক'ৰবাত অকণ গাফিলতি হৈছে বুলি আমি অনুভৱ কৰিছোঁ। নাজিৰৰ পৰা মাইনু বৰুৱাৰ ৰিপৰ্ট, গ্ল'বেল এনি 24/7।